মাৰিছে আমাৰ ডিঙিত ধৰি গতিয়াইছে বহুত শিক্ষাৰ্থী আমাৰ মোৰ চশমা চাওক গোটেই ভাঙি কৰিছে Jindabad! Inqilab! Jindabad! The students united shall always be victorious! See socialism, long live! Long live! Long live! Independence, democracy, socialism, long live! Long live! Long live! মাৰিছে আমাৰ ডিঙিত ধৰি গতিয়াইছে বহুত শিক্ষাৰ্থী আমাৰ মোৰ চশমা চাওক গোটেই ভাঙি কৰিছে এয়া হিমন্ত বিশ্ব শৰ্মাৰ বৰ্বৰতা হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰিতা Of course, we feel good right now, but I don't think we should stop here because resignation is not enough. He has not taken any accountability. He has not apologized for all the lives that have been lost till now. So at least some sort of compensation to those families is, I think, the first priority that should be given. And secondly, I mean, the entire NTA, it has to go under strict, observation because just the education minister resigning is not enough. Now, NTA itself is conducting the elections. So hey বস্তুটো মানে hey institution to এতিয়া scrutiny আহিব লাগিব সিহঁতৰ কেনেকৈ কাম কৰি আছে কেনেকৈ কি হৈ আছে কাৰণ after BJP government NTA was formed তাৰ আগতো সব independently নিজৰ entrance exam পাতি আছিল so after BJP government came into power 2017 and NTA আহিলে so why after like NTA was formed so many paper leaks happened so the entire thing has to be under scrutiny just resigning is not enough that is what I think should be the narrative now মুখ্যমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ যিখিনি ৰিজিগনেশ্যনৰ খবৰটো পাই বহুতে আনন্দিত হৈছোঁ কিয় আনন্দিত হৈছোঁ কিয়নো এজন মিনিষ্ট্ৰীয়ে যেতিয়া ৰেজিগনেশ্যন দিয়ে তেতিয়া সেই দেশৰ মানুহে হয়তো আনন্দিত অনুভৱ নকৰিব পাৰে কিন্তু আমি ছাত্ৰ হিচাপে এইকাৰণে এইটো অনুভৱ কৰিছোঁ বিকজ সেই আমাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ যি তেওঁৰ এই মিনিষ্ট্ৰীটো যে চম্ভালি আছিল তেওঁৰ আণ্ডাৰত কিন্তু আজি নীটৰ দৰে পৰীক্ষা বিফল হৈ গ'ল আকৌ এবাৰ নীট দিব লগা হ'ল আৰু সেই নীটটো যে ফেয়াৰলি এক্সিকিউটেড হৈছে তাৰো কোনো আমি প্ৰমাণিত কৰিব পৰা নাই আৰু সেই মাতৃপিতৃৰ বাবে দুখ লাগে যি মাতৃপিতৃয়ে নিজৰ সন্তানক হেৰুৱাব লগা হ'ল এইকাৰণে বিকজ ধৰ্মেন্দ্ৰ প্ৰধান ৱাজ নট একাউণ্টেবল ফৰ হিজ ডিউটি আৰু আমি যে এই যে ছিষ্টেমৰ পৰা যিখন ছিষ্টেম আমি নিৰ্মাণ কৰিছোঁ আমি সেই ছিষ্টেমৰ পৰা কি বিচাৰোঁ আমি সেই ছিষ্টেমৰ পৰা এটাই বস্তু বিচাৰোঁ দ্য অনলি থিং উই আস্ক ফ্ৰম দ্য ছিষ্টেম ইজ টু বি অনেষ্ট উইথ দ্য পিপল ডেট মেড ইট আৰু সেই ছিষ্টেমে যদি অনেষ্ট নহয় যদি একাউণ্টেবল নহয় যদি ট্ৰান্সপেৰেণ্ট নহয় তেনেহ'লে আমি সেই নাগৰিক হিচাপে বহুত লজ্জিত অনুভৱ কৰোঁ আৰু আমি বহুত লাজ পাওঁ এই ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যনৰ খবৰ শুনি আমি বহুত আনন্দিত অনুভৱ কৰোঁ ধন্যবাদ